অহা 15 তাৰিখে অসমৰ প্ৰায় 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ডৰো যোগান ধৰিম আৰু এনেধৰণে মই সিদিনাখন হিচাপ কৰি চাইছিলোঁ যে প্ৰায় 30 লাখ লোকক বা প্ৰায় 15 লাখ বা 12 লাখ পৰিয়ালক আমি এই সময়ছোৱাৰ ভিতৰত বিভিন্ন আঁচনিৰ জৰিয়তে আমি সহায় কৰিব পাৰিম আৰু সেইবাবে বিকাশৰ 12টা দিন আৰু এই সময়ছোৱাৰ ভিতৰতে আমি কেইবাটাও আঁচনিৰ সুফল ৰাইজৰ ওচৰলৈ লৈ আহিম বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম ডিভিজন বা ৭৫% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰী বা ছাত্ৰসকলৰ বাবে স্কুটি মেট্ৰিক পৰীক্ষাত 75% লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আনন্দৰাম বৰুৱা বঁটা নৱমমান শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে চাইকেল যিসকল মহিলাই মাইক্ৰ ফাইনেন্সৰ লোন লৈছিল তেখেতসকলৰ লোন বেংকক আমি উভতাই দিলোঁ 50,000 টকাৰ পৰ্যন্ত এতিয়া বেংকৰ পৰা পোৱা নো ডিউজ চাৰ্টিফিকেটখনো আমি এই সময়ছোৱাৰ ভিতৰতে বিতৰণ কৰিম আৰু তাৰ লগতে বিধ্বস্ত যোৱাবাৰ বানপানীয়ে বিধ্বস্ত কৰি থৈ যোৱা পৰিয়ালসমূহলৈও এই সময়ছোৱাৰ ভিতৰতে আমি আৰ্থিক সাহায্য বিতৰণ কৰিম